চকীত বহিবলৈ সামৰ্থ্যৱান কৰিছে। প্ৰত্যেকগৰাকী ব্যক্তিয়ে, প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে বিশাল সপোন, ডাঙৰ সপোন দেখা উচিত। মোৰো এটা সপোন আছে। দীপক শৰ্মাৰ বয়স ৬-৭ বছৰীয়া। বহুতৰ সপোন এনেকুৱা ডাক্তৰ, ইঞ্জিনিয়াৰ, এনেকুৱা সপোন। মোৰ এইবিলাক সপোন নাছিল। মানে সহজ ভাষাত, ঘৰুৱা ভাষাত ৬-৭ বছৰৰ পৰাই মোৰ সপোন আছিল এখন লেবেল দিয়া। অৰ্থাৎ মই ঘৰুৱা ভাষাত কৈছোঁ যাতে বুজিবলৈ সুবিধা হয়। অৰ্থাৎ মানুহে মোকো চাওক, মোৰ কথাও শুনক। আমাৰ ওচৰত যেতিয়া ৰাজহুৱা সভা হয়, মিটিং হয়, ৭ বজাত যদি মিটিং, মই 5 বজাতে গৈ বহি থাকোঁ। মায়ে পেৰাচুট কোম্পানীৰ নাৰিকল তেল আজিকালিও আছে, আধা লিটাৰমান মূৰত সানি দিয়ে। লাভ ধুনীয়া ভাল লাগিছে। প্ৰত্যেক সন্তানৰ বাবে ল'ৰা সদায় ৰবি শৰ্মা, ছালমান খান, শ্বাহৰুখ খান। মায়ে কয় ধুনীয়া দেখিছে। দীপক শৰ্মা 7 বছৰীয়া।